4 লাখ টকাৰ এটা বেগ লৈ বেংকৰ ভিতৰত এজন লোকজন বহি আছিল একাউণ্টেণ্টৰ টেবুলৰ সন্মুখত নিজে বহি থকা চকীখনতে ৰাখিছিল টকাৰ বেগটো কিন্তু হঠাৎ টকাৰ বেগ লৈ উধাও এজন যুৱক সিসিটিভিত বন্দী হৈ ৰল সমগ্ৰ দৃশ্য হয় এতিয়া যেন বেংকৰ ভিতৰতো সুৰক্ষিত নহয় আপোনাৰ টকা এইটো ভাৰতীয় ষ্টেট বেংকৰ গোলকগঞ্জ শাখা হিতাচী কোম্পানীৰ এটিএম চলোৱা হিতেশ ৰায় নামৰ এই লোকজনে বিগত 20 মাৰ্চত 4 লক্ষাধিক টকা বেংকৰ পৰা উলিয়াই বেংকটোৰ একাউণ্টেণ্টৰ সৈতে কিবা কথা পাতি আছিল আৰু সেই সময়তে বেগটো লৈ উধাও হৈছিল এজন যুৱক চাওক সিসিটিভিত বন্দী দৃশ্য টাকা 4,37,500 টাকা উঠাবলৈ গৈছো টাকা মই উঠাইছো আৰু বেগৰ ভিতৰত মোৰ আগৰে 20,000 টাকা আছিল আৰু মোৰ কেইটামান কাগজ পাতি আৰু মোৰ যেটো এটিএম কাৰ্ডৰে মই একাউণ্টত এটিএমত ডিপোজিট কৰো টকাটো এই এটিএম কাৰ্ডটো বেগত আছিল তা মই বেগটো টাকা ভৰাই মই জাস্ট খালি একাউণ্টেণ্টৰ লগত যাই কথা পাতিছো বেগটো মই একাউণ্টেণ্টৰ সন্মুখত যেটো চেয়াৰ থাকে এই চেয়াৰত মই টকাটো ৰাখিছো ৰাখি মই এনেকে কথা পাতি আছো ছাৰৰ লগত তেদিয়ে পিছফালৰ পৰা এজন দুৰ্বৃত্ত আহি মোৰ টকাখিনি লৈ গুচি গ'ল মই গম পোৱা নাছিলো কিন্তু সিসিটিভি ক্যামেৰা দুৰ্বৃত্তৰ মুখ একদম ক্লিয়াৰ মই যেতিয়া ছাৰৰ লগত কথা পাতি তেতিয়া এই টকাটো উঠাইছে এটো হল একাউণ্টেণ্টৰ সন্মুখৰ সিসিটিভি ক্যামেৰা বাকি আৰু ক্যামেৰা আছে ঘটনা সন্দৰ্ভত ভুক্তভোগী আৰক্ষীৰ কাষ চাপিছিল আৰক্ষী অব্যাহত ৰাখিছিল তদন্ত অৱশেষত 18 দিনৰ অন্তত মুকেশ গোৱালা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে সিসিটিভিৰ দৃশ্যৰ পমখেদি গোলকগঞ্জ আৰক্ষীয়ে পশ্চিম বংগৰ আৰক্ষীৰ সহযোগত জলপাইগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে মুকেশ গোৱালাক গতিকে বেংকলৈ যাওঁতে সাৱধান হওক সজাগ হওক অন্যথা হেৰুৱাবলগীয়া হ'ব পাৰে আপোনাৰ কষ্টোপাৰ্জিত ধন ধুবুৰীৰ পৰা মহিবুল হক আলমৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা